তেজপুৰ সমষ্টিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসৰ এইবাৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাটো কঠিন হ'ব। কেৱল তেজপুৰেই নহয়, ডিব্ৰুগড়, লখিমপুৰ, মংগলদৈ, নগাঁও আৰু কলিয়াবৰ সমষ্টিটো কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বিজেপি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী। গোৰ্খাসকলৰ সন্দৰ্ভত বিজেপি বিধায়ক তথা মন্ত্ৰীয়ে কৰা তুচ্ছ তাচ্ছিল্যসূচক মন্তব্যৰ বাবে সম্প্ৰতি জাঙুৰ খাই উঠিছে গোৰ্খাসকল। ক্ষুব্ধ হৈছে গোৰ্খাসকল। 25 লাখ গোৰ্খাই প্ৰত্যাহ্বান জনাব বিজেপি মিত্ৰজোঁটক। ঘাইল হৈছে গোৰ্খাসকলৰ স্বাভিমান। ঘৰে ঘৰে গৈ পল্লৱৰ বিপক্ষে চলাব প্ৰচাৰ। তেজপুৰ লোকসভা সমষ্টি প্ৰায় 1,70,000 তথা অসমত প্ৰায় 25 লাখ গোৰ্খা সম্প্ৰদায়ৰ ভোটাৰ আছে। কিন্তু তেওঁলোক এতিয়া নাৰাজ, ক্ষুব্ধ হৈ পৰিছে বিজেপিৰ ওপৰত। গোৰ্খাসকলৰ মতে RP শৰ্মাই টিকট পোৱা নোপোৱাটো ডাঙৰ কথা নহয়, কিন্তু টিকটৰ নামত গোৰ্খা জাতিক লৈ যি খেলা কৰিছে সেয়া এতিয়া ডাঙৰ কথা হৈ পৰিছে। বিজেপিৰ বিধায়কে গোৰ্খা সম্প্ৰদায়ৰ মানুহ কোনো ফেক্টৰী নহয় বুলি উল্লেখ কৰিলে আৰু সেয়েহে এইবাৰ নিৰ্বাচনত ফেক্টৰ হয়নে নহয় সেয়া দেখুৱাবলৈ সাজু হৈছে গোৰ্খাসকল। গোৰ্খা জনগোষ্ঠীক অসমত এটা নগণ্য জনগোষ্ঠী বুলি কোনোবাই চিন্তা কৰি নিজৰ প্ৰতিক্ৰিয়াখিনি সংবাদ মাধ্যমৰ আগত যদি সদায় এনেকৈ প্ৰকাশ কৰি যায়, কিন্তু গোৰ্খা জনগোষ্ঠীয়ে তেতিয়া বাধ্য হৈ যাব নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ। আমি কোনো বিদেশী জাতি নহয়, ইয়াত এটা সম্পূৰ্ণ ইতিহাস লৈ অসমত আমি জীয়াই আছো, এটা সম্পূৰ্ণ ক্ষুদ্ৰ আৰু শক্তিশালী ইতিহাস লৈ জীয়াই আছো। কিয়নো যদি কোনোবাই 1850 চনৰ ভাৰত নেপাল মৈত্ৰী সন্ধিৰ কথা কয়, যদি আমিও 1816 চনৰ সুগলি সন্ধিৰ কথা আমিও ইতিহাসত পঢ়িছো। আমি ইয়াত বিদেশী জাতি হিচাপে বাস কৰা নাই। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই বাৰম্বাৰ এটা কথা কৈ আছে, 1971 চনৰ 24 মাৰ্চৰ পিছত অহা যিকোনো বিদেশীক ইয়াৰ পৰা আঁতৰাই লৈ যোৱাৰ দায়িত্ব চৰকাৰৰ। গোৰ্খা জাতিক বিজেপি চৰকাৰে প্ৰতাৰণা কৰিছে, ইয়াৰ কাৰণে আমি বহুত দুখিত আৰু আমাক হিংসা কৰিছে। আমি গোৰ্খা জাতিবিলাকে এইবাৰ আমি ইয়াৰ প্ৰস্তুতত আমি দিওঁ। আনহাতে বিজেপিৰ বাবেই গোৰ্খাসকলৰ জাতীয় স্বাভিমান আঘাত হৈছে। গোৰ্খাসকল ঘাইল হৈছে। সেই ঘাইলৰ ট্ৰিটমেণ্ট কেনেদৰে কৰিব পাৰি এতিয়া তাৰ চিন্তা কৰিছে তেজপুৰ সমষ্টিৰ গোৰ্খাসকলে। আমাৰ যিটো জাতীয় স্বাভিমান আহত হৈছে, আমি ঘায়ল হৈ আছো এতিয়া। গতিকে আমাৰ যিটো ঘায়ল যিটো আমাৰ স্বাভিমান, তাক আমি কেনেকৈ এতিয়া ট্ৰিটমেণ্ট কৰিব লাগে সেই কথাটো আমি এতিয়া চিন্তা কৰি আছো। ইয়াৰ পিছত আমাৰ বিভিন্ন জাতীয় সংগঠনবিলাক আছে, তেওঁলোকেও আলোচনা কৰি আছে। আমি অতি সোনকালে কিবা এটা সিদ্ধান্ত ল'ম, কিন্তু আমি বিজেপিক এইবাৰ এটা প্ৰত্যাহ্বানৰ বিজেপি এতিয়া আমাৰ জাতীয় প্ৰত্যাহ্বানৰ বিজেপি নিশ্চয় সন্মুখীন হ'ব লাগিব। বিজেপিৰ বিধায়কসকলে গোৰ্খাসকলৰ প্ৰতি কৰা অপমানৰ ফল ভুগিব লাগিব পল্লৱ লোচন দাসে, কিয়নো এইবাৰ গোৰ্খাৰ ভোট নাপাব বিজেপিয়ে। ঘৰে ঘৰে গৈ বিজেপি প্ৰাৰ্থী পল্লৱ লোচনৰ বিপক্ষে প্ৰচাৰ চলাব গোৰ্খাসকলে। পল্লৱ লোচন দাস আহিব পাৰে, আহিলেও তেওঁ আমাৰ গোৰ্খাৰ ভোট নাপাব। মই আজি স্পষ্ট ইয়াত ক'বলৈ বিচাৰিছোঁ, তেওঁ নাপাবই। আমি তেওঁক ভোট ল'বলৈ নিদিওঁৱেই। আমাৰ বিভিন্ন দল সংগঠনে আমাৰ এতিয়া আলোচনা আমি কৰি আছোঁ। ইয়াৰ সিদ্ধান্ত আমি 2 এদিনত আমি ল'ম আৰু আমি গোটেই আমাৰ তেজপুৰ সমষ্টিত প্ৰত্যেক গাঁৱত প্ৰত্যেক ঘৰত আমি গৈ বিজেপিক ভোট নিদিবৰ কাৰণে আমি অনুৰোধ জনাম আমাৰ গোৰ্খা সম্প্ৰদায়ৰ মানুহবিলাকক। ইটিকিং কৰা নিচিনাকৈ আমাক কৰিছে, সেইকাৰণে আমি গোৰ্খাসকলে অলপ এই বস্তুটো চিৰিয়াছ লৈছোঁ আৰু অসম মাতৃভূমিৰ প্ৰতি আমাৰ সন্মান আছে, দায়বদ্ধ আছে। আমি আগতো দেশৰ হতে কাম কৰি গৈ থাকিম, কিন্তু প্ৰত্যুত্তৰ এই ইলেকশ্যনত নিশ্চয় হ'ব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোৰ্খাসকলক টাৰ্গেট কৰি লৈছে বুলিও আন এক বিস্ফোৰক অভিযোগ আনিছে গোৰ্খাসকলে। গোৰ্খাসকলৰ অভিযোগ, 2009 চনত মণিকুমাৰ চোপ্পাক কংগ্ৰেছে টিকট নিদিয়াৰ সময়ত হিমন্ত বিশ্ব শৰ্মা আছিল কংগ্ৰেছৰ মুঠা ফুটা লিডাৰ আৰু আজি 2019 চনত RP শৰ্মাৰ টিকট কটাৰ সময়তো কিন্তু বিজেপিৰ মুঠা ফুটা লিডাৰ হ'ল হিমন্ত বিশ্ব শৰ্মা।
2009 চনত যেতিয়া ইয়াত চুব্বাৰ টিকেট কাটা হৈছিল তেতিয়া হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ সবতকৈ মুদা ফুটাৰ লিডাৰ আছিল আজি যেতিয়া 2019 চনত আৰপিৰ টিকেট কাটা হ'ল বিজেপিৰ মুদা ফুটা লিডাৰ হ'ল হিমন্ত বিশ্ব শৰ্মা গতিকে গোৰ্খাসকলক হিমন্ত বিশ্ব শৰ্মাই টাৰ্গেট কৰি লৈছে নেকি এওঁলোকক আৰু যি হ'লেও কৰিব পাৰি হয়নে এওঁলোকক যি কৰিলেও এওঁকে আমাক কোনো এওঁলোক ফেক্টৰ নহয় এওঁলোকক যি মন যায় তাকে কৰিব পাৰি সেই ভাবিয়ে তেওঁলোকে যদি সেইটো কাম কৰিছে আৰু আমি যদি তাৰ ফেক্টৰ হয় নে নহয় সেই কথাটো তেজপুৰ পাৰ্লিমেণ্টতে নহয় আমি লখিমপুৰতো চিন্তা কৰি আছোঁ আমি ডিব্ৰুগড়তো চিন্তা কৰি আছোঁ আৰু আমি নগাঁৱতো চিন্তা কৰিম কলিয়াবৰতো চিন্তা কৰিম বিজেপিয়ে গোৰ্খাসকলৰ এই প্ৰত্যাহ্বান এতিয়া কেনেদৰে গ্ৰহণ কৰিব সেয়া সময়ত লক্ষণীয় হ'ব বিশ্বনাথৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট বুবুৰ সৈতে আমিৰ খান আছাম টক্স